নমস্কাৰ সকলোকে ওয়েলকাম জনাইছো ইউটিউব চেনেল হ্যাপি হোম আসামলৈ মোৰ নাম শ্ৰী ভৱেশ ৰয় আৰু আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম আজি প্ৰকাশ পোৱা শিক্ষক নিযুক্তি সম্পৰ্কীয় এটা বিজ্ঞাপন সম্পৰ্কে আজি পুনৰ 4500 শিক্ষকৰ নিযুক্তিৰ কাৰণে বিজ্ঞাপন প্ৰকাশ পাইছে কিন্তু এই যেটো বিজ্ঞাপন প্ৰকাশ পাইছে এই বিজ্ঞাপনটো হৈছে আমাৰ এলিমেন্টাৰী স্কুলৰ কাৰণে আৰু ইয়াতে আমাৰ নিম্ন খণ্ডত বা এলপি স্কুলত ভ্যাকেন্সি আছে 2900 আৰু আপাৰ প্ৰাইমাৰী অৰ্থাৎ এমই স্কুল বিলাকত ভ্যাকেন্সি আছে 1600 গতিকে যিসকলে আসাম টেট পাস কৰি থৈছে বা যিসকলে সি টেট পাস কৰিছে তেওঁলোকৰ কাৰণে এইটো এটা সুবৰ্ণ সুযোগ গোল্ডেন চান্স গতিকে যিসকলে এই পদকেইটাৰ কাৰণে এলিজিবল হয় তেওঁলোকে অনলাইন এপ্লাই কৰিব পাৰিব অহা 15 ফেব্ৰুৱাৰীৰ পৰা অহা 15 ফেব্ৰুৱাৰী 2025 ৰ পৰা অনলাইন প্ৰসেস আৰম্ভ হ'ব আৰু এই অনলাইন প্ৰসেস শেষ হ'ব 31 মাৰ্চ 2025 অৰ্থাৎ 31 মাৰ্চ 2025 লাষ্ট ডেট আৰু এইখিনি সময়ৰ ভিতৰতে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যেহেতু এপ্লাই প্ৰসেসটো 15 ফেব্ৰুৱাৰীত আৰম্ভ হ'ব আপোনালোকে তাৰ আগত যদি কিবা ডকুমেন্টস উলিয়াব লগা আছে মাৰ্কশিট পাবলগীয়া আছে সেইবোৰ আপোনালোকে কালেক্ট কৰি ল'ব পাৰিব বা কালেক্ট কৰি লোৱাৰ এটা সময় এটা পাইছে এতিয়া আহিম আমি এই পোষ্ট কেইটাৰ কাৰণে কোৱালিফিকেশনস কি লাগিব যিখিনি এলপি স্কুলৰ কাৰণে ভ্যাকেন্সি আছে 2900 তাত কোৱালিফিকেশন লাগিব আমাৰ এজ ইউজুৱেল আমি জানো হাই সেকেন্ডাৰী উইথ 50% প্লাস ডিএলএড আৰু তাৰ লগত লাগিব এডিশনালি আসাম টেট এণ্ড সি টেট আসাম টেট নাইবা সি টেট যিকোনো এটা কোৱালিফাই হ'ব লাগিব লোৱাৰ প্ৰাইমাৰী সেকশনত নেক্সট যিখিনি আমাৰ আপাৰ প্ৰাইমাৰী কাৰণে ভ্যাকেন্সি আছে যত ভ্যাকেন্সি আছে 1600 তাত তিনটা ক্যাটাগৰীৰ ভ্যাকেন্সি আছে এটা হৈছে এসিস্ট্যান্ট টিচাৰ এটা হৈছে সায়েন্স টিচাৰ আৰু এটা হৈছে হিন্দী টিচাৰ আৰু ইয়াতো কোৱালিফিকেশন কি লাগে সকলোৱে জানে ব্যাচেলাৰ ডিগ্ৰী প্লাস ডিএলএড নাইবা বিএড আৰু এইবাৰ যেহেতু অলপ মেৰিট লিষ্টৰ প্যাটাৰ্নটো অলপ চেঞ্জ হ'ব কাৰণ কিয় এইবাৰ যেটো আমাৰ মাৰ্কস থাকে হাই সেকেন্ডাৰী হক ডিগ্ৰী হক টোটাল মাৰ্কসটো নধৰে তাৰে এটা 5% ধৰিব ধৰক হাই সেকেন্ডাৰী 5% ধৰিব বা ডিগ্ৰীৰ 5% ধৰিব তো এনেকৈ এটা পাৰ্সেন্টেজ ধৰা হ'ব আৰু মেইনলি প্ৰিফাৰেন্সটো দিয়া হ'ব সি টেট বা আসাম টেটৰ নম্বৰক আৰু সি টেট বা আসাম টেটৰ পৰা আমাৰ 80% মাৰ্কস তাৰ পৰা এড কৰা হ'ব গতিকে যিসকলে এবাৰ সি টেট বা আসাম টেট পাস কৰিছে তেওঁলোকৰ কাৰণে এটা যথেষ্ট ইম্পৰ্টেন্ট নিউজ আৰু যদিহে আপোনালোকে এটো গম পোৱা নাছিল এইমাত্ৰ গম পাইছে তেতিয়া হলে ভিডিওটো শেয়াৰ কৰি দিব যাতে আপোনালোকৰ বন্ধুবৰ্গ গম পায় আৰু এই সম্পৰ্কত পুনৰ ডিটেইলছত আমি নেক্সট আহিবলগীয়া সময়ত ভিডিও প্ৰস্তুত কৰিম আৰু যেহেতু সময় আছে হাতত গতিকে বেছি দৌৰাদৌৰি কৰিব নালাগে যিসকলে এতিয়া হাই স্কুল টেট বা পিজিটি টেটৰ কাৰণে প্ৰিপাৰেচন চলাই আছে হেতু কাৰণে আপোনালোকে প্ৰিপাৰেচন চলাই থাকক আৰু এইটোৰ অনলাইন এপ্লাই যেহেতু আৰম্ভ হ'ব 15 ফেব্ৰুৱাৰী গতিকে আজিৰ ভিডিওত এইখিনি কথা আলোচনা কৰিলো আপোনালোকৰ যদি কিবা কোৱেশ্চনস থাকে সুধিব পাৰিব কমেন্ট বক্সত তাৰ লগতে যদি আপোনালোকে আজিৰ এই এডভাৰটাইজমেন্ট চাব বিচাৰে আপোনালোকে আজিৰ আসাম ট্ৰিবিউন নিউজপেপাৰত দিছে বাকি বিলাক কথা মই ইমান ক'ব নোৱাৰিম কিন্তু আপোনালোকে আমাৰ যেটো ওয়েবসাইট আছে এলিমেন্টাৰী এডুকেশন ডিপাৰ্টমেন্টৰ dee.assam.gov.in এই ওয়েবসাইটটোত গলে আপোনালোকে দুইটা এডভাৰটাইজমেন্ট এলপি আৰু এমই দুইটাৰ এডভাৰটাইজমেন্ট পাই যাব গতিকে আজিৰ ভিডিওত এইখিনি কথা আলোচনা কৰিলো ইয়াত যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব আৰু নেক্সট ভিডিওত আৰু কিবা এইটোৰ লগত ৰিলেটেড কিবা ইনফৰমেশন লৈ পেলাই আহিম আজি এৰিছো থ্যাংক ইউ